হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গহপুৰৰ পৰা বালিপাৰা ৰিটাৰ্ণ হৈ আছোঁ দেই। আমি এতিয়া গহপুৰ ষ্টেচনত বহি আছোঁ আৰু ট্ৰেইনৰ কাৰণে। আমাৰ ট্ৰেইন আছে 8:10। ৰাতি আহিছোঁ, দিনত ইমান গৰম, দিনত আহিব নোৱাৰি আৰু ল'ৰাহঁতো আহিব খোজা নাই দিনত, সেইকাৰণে ৰাতি শান্তি। আৰু আমাৰতো বালিপাৰা ষ্টেচনৰ ওচৰতে ঘৰ, সেইকাৰণে চিন্তা নাই আৰু ৰাতি আহিলেও। আজি ভিৰ আছিলে দেই, ট্ৰেইনখন বহুত ভাল লাগিল এনেকৈ। আৰু ৰাতি ট্ৰেইনৰ জাৰ্ণিটো ভাল লাগে, কিন্তু আমাৰ ল'ৰাই যে ইমান এনজয় কৰিছে নহয়। তাৰ যি একে নাচ ট্ৰেইনৰ ভিতৰত, ট্ৰেইনত একে বায়েকহঁতৰ লগত নাচি আহিছে, গান গাই আহিছে। তেনেকৈ আমি 8:10 আজি ট্ৰেইনখন লেট আছিলে, অকণমান লেট হৈ আমি 8:30 উঠিলোঁ গহপুৰ ষ্টেচনত। তাৰপিছত 11টাত পালোঁহি আৰু বালিপাৰা। তেনেকৈ আৰু আকৌ সি পুলিচ দেখিলে বহুত ভয় কৰে দেই, পুলিচ দেখিলে একদম পগলা হৈ যায়। তেনেকৈ আৰু আহি পালোঁ আৰু ছামাৰ ভেকেশ্যন শেষ আৰু আমাৰ। বাই।